আসসালামু আলাইকুম গাইজ, নাসৰিনছ ব্লগছৰ আন এটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আমাৰ পিছে আল্লাহে কৰাত ভাল, আপোনালোকৰ দুৱাত। আৰু এয়া দেখিছে নহয়, মই যাবলৈ ওলাইছোঁ এফালে। মই আচলতে নানীহঁতৰ ঘৰলৈ যাব ওলাইছোঁ। আমাৰ ঘৰটো ইমানেই গৰম। আমাৰ মানে ওপৰত চালি এখন দিছিলে, কিন্তু বতাহ ধুমুহা ইমানে আহে, চালিখন বাৰে প্ৰতি মানে পৰিয়ে যায়। ওপৰত একো নাই যে, তেনেকৈ বাঁহেৰে ইমান নাথাকে, পৰি যায় মানে। তো সেইটো কাৰণে বেছি গৰম, আৰু আমি ৰাতি মানে শুবই পৰা নাই এইকেইদিন বেছি গৰম পৰাৰ পৰা। তো আব্বাই মানে মোক শ্বশুৰ আব্বাই তেওঁ মোক কৈ আছে যে তুমি মা ঘৰ নহ'লে নানী ঘৰলৈ যোৱাগৈ, কাৰণ বেমাৰ হৈ যাব তোমাৰ। তো সেইকাৰণে আজি মই নানী ঘৰত থাকিবলৈ আহিছোঁ। দুদিনমান থাকি যাওঁ, অকণমান এইকেইদিন শুই যাওঁ মানে শান্তিত, 2-3 দিন যিমান দিন থাকোঁ। কাৰণ ঘৰততো আমি শুৱাই নাই, আব্বা মই হাজবেণ্ড তিনিওটা মানুহ আমি গোটেই ৰাতি সাৰে পাই থাকোঁ ক'লেও বেয়া নহয় মানে, ইমানেই গৰম আমাৰ ঘৰটো। বা যি কি নহওক, এতিয়া আমি আহি নানী ঘৰ পাই গ'লোঁ। হাজবেণ্ড আহিছে মোক থ'বলৈ, আৰু লগতে ভাইটি আহিছে। আৰু এয়া আমাৰ আৰফিদ আৰু মাইনী, তাহাঁতি ৰখি আছে বাহিৰত আহিম বুলি। আহি পাই প্ৰথম খাইছোঁ নেমু পানী, কাৰণ নেমু পানী এইকেইদিনত মেইন হৈ আছে, নেমু পানী লাগিবই মানে। তাৰপিছত চাহ খাব দিলে হাঁ, গৰম যিহেতু পৰিছে। হাজবেণ্ডে নিজৰ চাহ চেৱাই চব মোক দি উঠি গুচি গ'ল, ময়ে চব খাব লাগিব তাৰমানে। আৰু এতিয়া গৈছে, মই বোলো ভালকৈ থাকিবা, ঘৰ দুৱাৰ বেছিকৈ নেগেলাবা, সেইকেইটা কথা আগেয়ে কৈ পঠিয়াইছোঁ। আৰু হাজবেণ্ড আৰু ভাইটি গ'ল। তাৰপিছত এয়া মই মগৰিবৰ নামাজো পঢ়িলোঁ। পঢ়াৰ পিছত আমি এতিয়া আছোঁ এনেই বহি, চাহ তাহ অকণমান খালোঁ বাৰু আমি। এইফালে আৰফিদ মাইনীও কিতাপ লৈছে, আৰু ময়ো অকণমানকৈ বোলো তাহাঁতৰ ওচৰতে বহোঁ। এফালে নানীও বহি তলতে শুই আছে, যিহেতু বহুত বেছি গৰম ন, সেইটো কাৰণে বিছনাবোৰত থাকিবলৈও মানে শান্তি পোৱা নাই। তাৰপিছত আকৌ এবাৰ মাহীয়ে চাহ দিছে, তো এবাৰ চাহৰ লগত খাইছোঁ মই কাটা বিস্কুট। আৰু মাইনীকো দিছে চাহ খাবলৈ। তাৰপিছত চাবচোন দেই, এইটো ইমান ডাঙৰ কঁঠাল, তাকে মই কৈছোঁ ইমান ডাঙৰ কঁঠাল, সেইটো কাটিব বোলে কাইলৈ। আৰু এইফালে এতিয়া মাছ তৰকাৰী বনাম মই। মাহীয়ে মাছ ফ্ৰাই কৰি দিছে, আৰু তৰকাৰীটো মই বনাম। মই আহিলে ইয়াত বনোৱা পালটো মোৰ পৰেই, মাহীহঁতে সদায় বনাই থাকে ন, মই যেতিয়া আহোঁ অকণমান বনাই খুৱাবলৈ চেষ্টা কৰোঁ। আৰু এয়া মই তেলত দিছোঁ নহৰু, তাৰপিছত দিছোঁ পিঁয়াজ, আৰু পিঁয়াজখিনি যেতিয়া অকণমান ভাজ খাই যাব, তাৰপিছত দি মই ইয়াতে আদা নহৰু পেষ্ট দি মই অকণমান পানী দি দিম, কিয়নো পিঁয়াজটো তেতিয়া জ্বলি নাযায়। নহ'লে পিঁয়াজটো জ্বলি গ'লে টেষ্টটো বেলেগ হৈ যায়, আৰু তৰকাৰীখনৰ কালাৰটো বেয়া হৈ যায়। তাৰপিছত দিছোঁ কাশ্মীৰী মিৰ্চ, আৰু দিম অকণমান হালধি গুড়া, তাৰপিছত দি দিম অকণমান ৰেড চিলি পাউডাৰ, আৰু আমাৰ নানী এটা স্পেচিয়েল মছলা আছে, সেইটো হ'ল জিৰা ধনিয়া, তো সেইটোকে দি দিম। আৰু বাকী ইয়াত ইমান মছলা পেকেটৰ ব্যৱহাৰ নকৰে বাৰু। তাৰপিছত এইখিনি ভালকৈ এতিয়া মই লৰাই লৈছোঁ। এইটো দিলোঁ মই নানীৰ মছলাটো। এতিয়া নিমখ দিছোঁ সোৱাদ অনুসৰি। তাৰপিছত এতিয়া মই আকৌ এবাৰ লৰালোঁ, আৰু এতিয়া মই দি দিম আলু আৰু বিলাহী। আলু বিলাহী দি মাছ তৰকাৰী বনোৱা হৈছে আচলতে। আলু বিলাহীখিনি অকণমান মজাই তাৰপিছত মই দি দিম পানী, মানে এইখিনি পানী যে আছে, এইখিনি পানী শুকোৱালৈকে মই এনেকৈ ভাজি থাকিম। তাৰপিছত দি দিম মই 1 কেৰাহী পানী, তাৰমানে যিমান পানীত সিজিব ন বস্তুটো, সিমান খাবলৈ টেষ্ট হ'ব। বিলাহী পাও যিটো টেষ্ট তেতিয়া ধুনীয়াকৈ ওলাই যাব। আৰু তাৰ মাজত একো ভিডিঅ' কৰিব নহ'লে, কাৰণ মই নামাজ পঢ়িবলৈ গ'লোঁ। একেবাৰে যেতিয়া মাছ দিছোঁ তৰকাৰীত, তেতিয়াহে মই আকৌ ভিডিঅ' লৈছোঁ। তৰকাৰীখন এয়া চাওক, পানী যে দিলোঁ, এই পানীখিনি অকণমান শুকাই আহিব, তাৰপিছত মাছ দি দিম, তৰকাৰীও হৈ গ'ল, কাৰণ মাছ ফ্ৰাই কৰি থোৱা আছে ন। আশা কৰোঁ আপোনালোকে চাই ভাল পালে মোৰ ব্লগ, আৰু যদি ভাল পাইছে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব এণ্ড ফ'ল' কৰিবলৈ নাপাহৰিব। বাই বাই।